নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো কৃষকসকলৰ বাবে আহি গ'ল এখন গুৰুত্বপূৰ্ণ খবৰ। তো যিসকলে কৃষকে খেতি বাতি কৰে সেইসকলে কৃষকে অহা 20 আগষ্ট তাৰিখৰ পূৰ্বে কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। তো কি কাম কৰিব লাগিব সবিস্তাৰে জানিব বিচাৰিলে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো যিসকলে কৃষকে খেতি বাতি কৰে সেইসকলে কৃষকৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। তো আপোনালোকে যদি খেতি বাতি কৰে তেন্তে খেতি বাতিৰ ক্ষতিপূৰণ পাব বিচাৰিলে অহা 20 আগষ্ট তাৰিখৰ পূৰ্বে কৰিব লাগিব এইখন আঁচনিত আবেদন, কিয়নো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা কৃষক ৰাইজলৈ এনেকৈ এখন জাননী জাৰি কৰিছে। তো কৃষি বিভাগৰ ফালৰ পৰা এই আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা PMFBY খৰিফ 2025 কৃষক ৰাইজৰ জ্ঞাতাৰ্থে। তো কৃষক ৰাইজৰ জ্ঞাতাৰ্থে কি কোৱা হৈছে সেয়া আপোনালোকক পঢ়ি শুনাই দিছোঁ। তাৰ পিছত লিখা আছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত খৰিফ 2025 বৰ্ষৰ বাবে বীমা কৰে আপোনাৰ খেতিডৰা প্ৰাকৃতিক দুৰ্যোগ আৰু অনাকাংক্ষিত লোকচানৰ পৰা ৰক্ষা কৰক। ক্ষতি 2025ৰ বাবে জাননীকৃত শস্যসমূহ মৰাপাট, শালি ধান, মাটিমাহ। নাম পঞ্জীয়নৰ শেষ তাৰিখ মৰাপাট 15 মে 2025, শালি ধান 20 আগষ্ট 2025। ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে যে যিসকল কৃষকে খেতি বাতি কৰে আৰু যিসকল কৃষকে বৰ্তমানে শালি ধানৰ খেতি কৰিছে সেইসকল কৃষকে অহা 20 তাৰিখৰ ভিতৰতে কৰিব লাগিব PMFBY আঁচনিত আবেদন। তো আপোনালোকে যদি PMFBY আঁচনিত আবেদন কৰে, আবেদন কৰাৰ পিছত যদি আপোনাৰ খেতিডৰা কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতি হয় তেন্তে চৰকাৰৰ ফালৰ পৰা PMFBY আঁচনিৰ জৰিয়তে লাভ কৰিব পাৰিব ক্ষতিপূৰণ। তেতিয়া আপোনালোকক জনাই আছোঁ আঁচনিখনত আবেদন কৰাৰ বাবে কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। ইয়াৰ লগতে আৰু কোৱা হৈছে প্ৰতি হেক্টৰ কৃষি ভূমিৰ বাবে মাত্ৰ 100 টকা জমা দি আপোনালোকে PMFBY আঁচনিত কৰিব পাৰিব আবেদন। আবেদন কৰাৰ পিছত 5,000 টকাৰ পৰা আৰম্ভ কৰি 50,000 টকা পৰ্যন্ত ক্ষতিপূৰণ নিজৰ বেংক একাউণ্টত লাভ কৰিব পাৰে। লাখ লাখ কৃষকসকলে ইতিমধ্যে ক্ষতিপূৰণৰ টকা লাভ কৰিছে। তেতিয়া আপোনালোকক জনাই আছোঁ আঁচনিখনত আবেদন কৰাৰ বাবে কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। প্ৰমাণ পত্ৰৰ ভিতৰত কোৱা হৈছে আধাৰ কাৰ্ড, মাটিৰ নথিপত্ৰ, বেংকৰ তথ্য। তো সাধাৰণতে এইকেইখন প্ৰমাণ পত্ৰৰ সহায়তে কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ বাবে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰিব লাগিব। তো আপোনালোকে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰি PMFBY আঁচনিত কৰিব পাৰিব আবেদন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।